পাণবজাৰ থানাৰ আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাই কালি যি জঘন্য কাণ্ড সংঘটিত কৰিলে। এগৰাকী নিৰীহ ডেলিভাৰী বয়ক সাধাৰণ কথাতে অকথ্য নিৰ্যাতন কৰিলে আৰু মৃত্যুৰ ভাবুকি পৰ্যন্ত দিলে। এই ঘটনাক আমি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন DYFIৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ নিন্দা কৰিছোঁ আৰু বিষয়াজনৰ কঠোৰ শাস্তি দাবী কৰিছোঁ। আমাৰ DYFIৰ স্পষ্ট অভিমত কেৱল নিলম্বনে শেষ কথা নহয়, এই বিষয়াজনৰ বিৰুদ্ধে কঠোৰ আৰু দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰক। কাৰণ আমি দেখিছোঁ এইজন বিষয়াই ৩০ অক্টোবৰ তাৰিখে ছাত্ৰ ছাত্ৰীয়ে যেতিয়া গছ ৰক্ষাৰ দাবীত শান্তিপূৰ্ণ আন্দোলন কৰিছিল, সেই শান্তিপূৰ্ণ আন্দোলনৰ সময়তো ছাত্ৰ ছাত্ৰীৰ ওপৰত জঁপিয়াই পৰিছিলে। এটাৰ পিছত এটা এনেকুৱা ঘটনা তেওঁ সংঘটিত কৰি গৈছে। অকল ইয়াতেই নহয়, আমি দেখিছোঁ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এই ধৰণৰ ঘটনাবিলাক ঘটিছে আৰু আইন শৃংখলাজনিত পৰিস্থিতি এটা উদ্ভৱ হৈছে। গতিকে এই ধৰণৰ ঘটনাক আমি সঁচাকৈ উদ্বেগ হৈছোঁ আৰু স্তম্ভিত হৈছোঁ। গুৱাহাটীত লাখ লাখ যুৱক কৰ্মৰ সন্ধানত, জীৱিকাৰ সন্ধানত আহি সংস্থাপিত হোৱাৰ চেষ্টা কৰিছে। আজি এই ঘটনাক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মানুহে আজি শংকিত হৈছে, বিশেষকৈ মাক দেউতাকসকল শংকিত হৈছে। কাৰণ এনেকৈ যদি সাধাৰণ কথাতে পুলিচে এজন যুৱকক, এজন নিৰীহ যুৱকক নিৰ্যাতন কৰিব লগা হয়, তেতিয়াহ'লে কি হ'ব পাৰে? পুলিচ বিষয়াই যদি এনেকৈ নিৰ্যাতন কৰে, মৃত্যুৰ ভাবুকি দিয়ে, শাৰীৰিক নিৰ্যাতন কৰে, তেতিয়াহ'লে স্বাভাৱিকভাৱে মাক দেউতাক শংকিত হোৱা স্বাভাৱিক। গতিকে এতিয়া সমগ্ৰ অসমতে এটা বাৰ্তা দিছে যে আজি পুলিচৰ ওচৰতো আজি যুৱক যুৱতী নিৰাপদ নহয়। সেইকাৰণে এই ঘটনাটোক আমি গভীৰভাৱে লৈছোঁ আৰু আজি DYFIৰ পক্ষৰ পৰা আমি মানৱ অধিকাৰ আয়োগলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ। এই বিষয়টোক লৈ এটা গোচৰ ৰুজু কৰক আৰু যাতে বিষয়াজনে কঠোৰ শাস্তি পায় তাৰ ব্যৱস্থা গ্ৰহণ কৰক। আমাৰ মুখ্যমন্ত্ৰীলৈ দাবী, এই মুখ্যমন্ত্ৰীজনাই যিটো এনকাউণ্টাৰ সংস্কৃতি আৰম্ভ কৰিছে, সেই এনকাউণ্টাৰ সংস্কৃতিৰে এই ধৰণৰ ঘটনাবিলাক আজি ঘটিবলৈ পাইছে বুলি আমাৰ অনুভৱ হৈছে। অৰ্থাৎ পাণবজাৰৰ যিটো ঘটনা, এই ঘটনাটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনকাউণ্টাৰ সংস্কৃতিৰ এটা সংস্কৰণ। ৰাজ্যৰ অন্য প্ৰান্ততো এনেকুৱা ঘটনা ঘটিছে, কিন্তু আচৰিত কথাটো হৈছে যে ৰাজ্যৰ অন্য প্ৰান্তত এই ধৰণৰ ঘটনা তাৎক্ষণিকভাৱে কোনো ভিডিঅ' কৰা বা সেই ধৰণৰ ফটো কৰাৰ ব্যৱস্থাটো হয়তো নাথাকিব পাৰে। গুৱাহাটীৰ কিছু সচেতন নাগৰিকে সাহসেৰে এই ঘটনাটো ভিডিঅ' কৰিলে কাৰণে সন্মুখলৈ আহিলে আৰু কিছু ব্যৱস্থা গ্ৰহণ কৰিলে। কিন্তু ইমানতেই শেষ যদি কৰি দিয়া হয়, তেতিয়াহ'লে কিন্তু পৰিস্থিতিৰ বা সমস্যাটোৰ আচল সমাধান নহ'ব। আমি সেইকাৰণে তাৎক্ষণিকভাৱে মানৱ অধিকাৰ আয়োগলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ আৰু ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছোঁ। এনেকুৱা ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি অসমত এনকাউণ্টাৰ সংস্কৃতিৰ আৰম্ভ কৰিছিলে, এই বিষয়বোৰক লৈ পুনৰ বিবেচনা কৰি আৰক্ষীক যাতে জনসাধাৰণৰ বন্ধু কৰিব পৰা যায় তাৰ ব্যৱস্থা কৰিবলৈ আমি মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰিছোঁ।